Hello student, question paper solution or another behave video loi hokuluke swagatom janaisu. আজি আমি আলোচনা কৰিম মৰিগাঁও ডিস্ট্ৰিক্ট বোৰ্ডৰ এনুৱেল এক্সামিনেশ্যন 2025 বৰ্ষৰ অসমীয়া প্ৰশ্ন কাকতখন ইয়াত থকা পাঠভিত্তিক 1 নম্বৰীয়া কুৱেশ্যন সমূহ আলোচনা কৰিম উত্তৰ সহ ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি লোৱা তো প্ৰথমতে আছে অতি সমূহ উত্তৰ প্ৰশ্ন পাঁচটা আছে ক নম্বৰ হৈছে অন্যৰ প্ৰতি ব্যৱহাৰ পাত্তি কোনখন পুথিৰ পৰা লোৱা হৈছে অন্য পুথি ব্যৱহাৰ পাত্তি হাৰতি পুথিৰ পৰা লোৱা হৈছে তাৰপিছত সময় কি গতিত ঘূৰে সময় বৃত্তাকাৰ গতিত ঘূৰে তাৰপিছত কোনখন উপন্যাসৰ বাবে জয়ন্ত মাধৱ বৰাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল উত্তৰটো হৈছে মাৰিয়া খোলা উপন্যাসৰ বাবে জয়ন্ত মাধৱ বৰাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল নেক্সট মহাভাৰতৰ অষ্টাদশ পুৰাণ প্ৰণেতা কোন ব্যাসদেৱ তাৰপিছত লোক সংস্কৃতি পাৰ্টি উল্লেখিত লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা সাধুকথা পুথিখনৰ নাম কি সাধুকথা পুথিখনৰ নাম হৈছে বুঢ়ী আইৰ সাধু তাৰপিছত চমুকৈ লিখা আছে চাৰিটা তাৰপিছত 3 নম্বৰত আছে এটা 3 নম্বৰীয়া কুৱেশ্যন দুটাৰ পৰা এটা লিখিব লাগে তাৰপিছত আৰু এটা 3 নম্বৰীয়া কুৱেশ্যন এপিনে দুটা শব্দ অৰ্থ লিখিব লাগে কুৱেশ্যন নম্বৰ 8 লৈ আগবাঢ়িছো ইয়াত আছে সমুত্ৰৰ প্ৰশ্ন পাঁচটা লিখিব লাগে মহাপুৰুষ শংকৰদেৱৰ এখন শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থৰ নাম কি শুদ্ধটো হৈছে ভক্তি ৰত্নাকৰ নেক্সট কৰ্ণত কুণ্ডল দুলে আতি কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কোৱা হৈছে যশোদা নেক্সট প্ৰতিমা কবিতাটি পুথিখন কোনে লিখিছিল চন্দ্ৰকুমাৰ আগৰৱালাই প্ৰতিমা পুথিখন লিখিছিল নেক্সট দুৰ্গেশ্বৰ শৰ্মাৰ এখন কবিতা পুথিৰ নাম অঞ্জলি বিনোদন তাৰপিছত ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা এখন চলচ্চিত্ৰৰ নাম শকুন্তলা তাৰপিছত মুৰ্দে কবিতাটিৰ মূল ভাৱ লিখিব দিছে ব্যাখ্যা কৰিব দিছে জাক জুবি নাপান্ত ধ্যানত হেন খৰি পলান্ত ভয়ত তাৰপিছত 3 নম্বৰীয়া কুৱেশ্যন আছে আকৌ 2 নম্বৰীয়া কুৱেশ্যন পাঁচটা নেক্সট যিকোনো এটা ফকৰা যোজনা লিখিব লাগে ভাৱ সম্প্ৰসাৰণ কৰিব লাগে হৰিণাৰ মাংসই বৈৰী কমন বা ইয়াৰ খলনি আহিছে তোমাৰ খুৰাৰ বিয়া উপলক্ষে দুদিন ছুটি বিচাৰি তোমাৰ বিদ্যালয়ৰ অধ্যক্ষ মহোদয়লৈ এখন আবেদন লিখিব লাগে তাৰপিছত এটা ৰচনা এছে আহিছে ছাত্ৰ কৰ্তব্য শিক্ষানুষ্ঠানৰ খেল ধেমালি প্ৰিয় গ্ৰন্থ কমন তাৰপিছত বাকিখিনি তোমালোকে বাৰু চাই লোৱা অতি সমুত্ৰৰ প্ৰশ্নবিলাক আহিছে 3 নম্বৰীয়া কুৱেশ্যন আকৌ ব্যাখ্যা কৰা আহিছে গাই গোটা পেটে ভঁৰাল নখবা লোকৰ মুখলৈ চোৱা মানুহৰ সেৱা মানুহৰ পূজা পবিত্ৰ বৰত লোৱা তাৰপিছত লাষ্টত আকৌ গ্ৰামাৰ আহিছে চোৱা 2 নম্বৰ বিপৰীত লিংগবাচক শব্দ সমাৰ্থক শব্দ বিপৰীত শব্দ আধুনিক অসমীয়া